আজিহে অলপমান ৰ'দ ওলাইছে যাবলৈ হ'ল আমাৰ আজিহে ৰ'দ ওলাইছে দেখো অকণমান ৰ'দটো ওলালেও আকৌ গুপ গুপনি উঠে মা হৈ গ'ল আহি এতিয়া যাব লাগিব কেনেকৈ লাগিলে কোৱা গোৱা আজি ঘৰলৈ নাযাবা আজি এতিয়া বেংগলত ছাতিটো ল'বা দেই মা আইনাখন অকণমান চাই যাওঁ মই Final bye to this room. আমি গৈ আছো বাই গোৱা বলা ফুলত চবে চব Hello everyone, welcome back to my new vlog and welcome back to my channel. আৰু যিসকলে কন্টিনিউ ভিডিও চাই আছিলে মোৰ গোৱাত থকা আজি আমাৰ লাষ্ট ডে এয়া ব্ৰেকফাষ্ট কৰি লৈছোঁ মা আৰু মই তাৰপিছত ব্ৰেকফাষ্ট কৰি মেলি এয়া দেখিছেনে অকল বৰষুণে দি আছে কন্টিনিউ বৰষুণ আজি অলপমান ফুৰি মেলি যাম বুলি ভাবিছিলোঁ জানো এতিয়া বতৰে কি কৰে আৰু কিন্তু এতিয়া ব্ৰেকফাষ্ট কৰি লৈছোঁ আৰু তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ আগলৈ আমি কি কি কৰিবলৈ পাওঁ ফুৰিবলৈ পাওঁহে বা নাপাওঁহে আৰু এয়া চাওক আমাক কি ধুনীয়াকৈ চি ইউ চুন মানে ইমান ধুনীয়া জেষ্টাৰ অফ লাভ মোৰ বিৰাট ভাল লাগে এনেকুৱাবিলাক কৰিলে মানে আৰু মায়েও একদম ফূৰ্তি পাই গৈছে দেখি পেলাই ইমান ধুনীয়াকৈ আমাক বাই কৈছে তাহাঁতে তাৰপিছতে এয়া বৰষুণ অকণমান দি আছিলে মায়ে চুইমিং পুলত নামিব বহুত মন আছিলে কিন্তু বৰষুণ একদম ধাৰাসাৰ দি দিলে নহয় তো সেইকাৰণে আৰু জাষ্ট অকল আমি ফটোৱে মাৰিলোঁ অকল চুইমিং পুলত কিন্তু দেখিছেনে সেই চবেই মানে এনেকৈ চুইমিং পুলত যিমান বৰষুণ দি থাকিলেও মই দেখিছোঁ এইকেইদিন মানে বৰষুণ দি থাকিলেও পুলত মানে নামিছেই আৰু কিন্তু আমাৰ আৰু গা চা বেয়া হ'ব বুলি আমি নানামিলোঁ এইকেইদিন হোটেলৰ পৰা অহা যোৱা কৰোঁতে অলপমান ঘূৰি মেলি ফুৰোঁতে চাইট চিং কৰোঁতে মন কৰিছোঁ এখন টমেট'জ নতুন এখন আৰু মই ইনষ্টাগ্ৰামতো দেখি আছিলোঁ খুবেই ট্ৰেণ্ডিং কিন্তু আহিহে গম পালোঁ এখন মল ভৱাখন নহয় তাৰপিছত তেওঁলোকে ক'লে যে পিছফালে আৰু এখন আছে বিচৰ ওচৰত তালৈকে যোৱা তাৰপিছত এইখনত আহিলোঁ এইখনো সেইখন নহয় এইখন আকৌ মই ভবা এখন যোনখন মই ইনষ্টাগ্ৰামত দেখিছোঁ সেইখন আছে আকৌ মৰ্জিমত আকৌ বহুত দূৰ হৈ যাবলৈ নগ'লোঁ
আৰু এইটো ডলফিন সাৰ্কেল বুলি কয়, দাদাজনে কৈ আছিল, সেইকাৰণে মোৰ খুব ভাল লাগিলে ফাউণ্টেইনটো ভিডিঅ' কৰি লৈছোঁ। আৰু ৰাস্তাটো বিৰাট ধুনীয়া, চাব আপোনালোকে, বিৰাট ধুনীয়া ৰাস্তাটো। আৰু এটা ভাল হৈছে আৰু এতিয়া মনচুনত আহি পেলাই বৰষুণ দি আছে কাৰণে ঠাণ্ডা ঠাণ্ডা বতৰ, ফুৰি ভাল পাইছোঁ। কিন্তু বৰষুণটো আৰু হঠাৎকৈ আহি যায়, তেতিয়া অলপমান দিগদাৰী হয় আৰু ছাতি লৈ লৈ বহুতখিনি চাইট চিঙে কৰিলোঁ আমি। কিন্তু এনেই বতৰটো দেখিছেনে, বতৰটো কিন্তু ভালেই আছিলে, ঠাণ্ডা বতৰ, ফুৰিবলৈ ভাল পাইছিলোঁ। মানে বহুত বেছি গেলা গৰম হ'লেও মানে অশান্তি লাগেতো ফুৰিবলৈ। And guess what, my dear friends, আমি আহি আছোঁ পেৰা ৰোডত। মই যে একদম আলিয়া নিচিনা ভাবিয়ে লৈছোঁ আৰু নিজকে, কেনেকৈ একদম দৌৰি দৌৰি ভিডিঅ' বনাম। আমাক ড্ৰাইভাৰ দাদাজনে কৈ গৈ আছে যে ৰাস্তাটো একো নাই, খালি অকল দুইফালে নাৰিকলৰ গছ আছে। যেতিয়া মানে আলিয়া ভাটৰ এই শ্বুটিংটো হৈ গ'ল চিনেমাখনৰ ডিয়েৰ জিন্দেগী, তেতিয়াৰ পৰা আৰু একদম মানে ৰাস্তাটো পূৰা ভাইৰেল হৈ গ'ল। আৰু ইয়াতে পূৰা পাৰ্কিঙতো পইচা দিব লাগে, এয়া চাওক পাৰ্কিং, একদম মানুহ একদম ভৰ্তি। আমি এতিয়া আহি পাই গ'লোঁ পেৰা ৰোড। ড্ৰোন শ্বট লৈ আছে ল'ৰাকেইটাই, পেৰা ৰোড। ইমান ভিৰ ৰাস্তাটো। এইটো ৰাস্তাতে ডিয়েৰ জিন্দেগী শ্বুটিং স্ট্ৰাগল। বাপৰে, মানে ৰিলছত যেনেকৈ দেখোঁ একদম ধুনীয়াকৈ মানুহে ভিডিঅ' বনাই থাকে, একদম নহয়, মানে একদম হেছটেগ ৰিয়েলিটি চেক পেৰা ৰোড এনেকৈ দিব মন গৈছে মোৰ। ইমান ষ্ট্ৰাগল, কিন্তু হ'লেও মই আৰু ভিডিঅ' নবনাকৈ এৰিম নে? দুটামান বনাইছোঁ ভিডিঅ', শ্বৰ্টছ আপলোড কৰিলোঁ অলৰেডি, আপোনালোকে চাব। আৰু যদি চোৱা নাই, মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, এবাৰ চাই দিব আৰু। আৰু দাদাজনে আমাক ৰাস্তাত গৈ আছে যে যিমান পুৰণা ঘৰবিলাক দেখিছে, একদম এইবিলাক পৰ্তুগীজৰ ঘৰ হয়, তেতিয়া দিনৰে ঘৰ, আৰু বহুত বেছি ষ্ট্ৰং হয় ঘৰবিলাক, পটককৈ ভাঙি নাযায়, বহুত পুৰণা ঘৰ, এনেকৈ বুজাই গৈ আছে। আৰু তাৰপিছত আমি আহিলোঁ একদম ইনষ্টাগ্ৰামত ভাইৰেল এইখন কেফেও হয়, পাৰ্পল মাৰ্টিনি। কিন্তু এটা কথা কওঁ, কি জানেনে, আহিলোঁ ঠিকেই ইয়াতে, কিন্তু এইখনো আকৌ মই ভবাখন নহয়। মই ভবাখন আকৌ গধূলি 4টা বজাতহে খুলিব, আৰু তেতিয়ালৈকে আৰু আমাৰ যাবই হ'ব। তো ইয়াতো মানে আমি বেছি টাইম নৰলোঁ, অলপমান ভিডিঅ' ল'লোঁ, তাৰপিছত কিবা এটা খাই আহি গ'লোঁ। আকৌ ছেইম ষ্টৰি দাদাজনৰ, আমাক কৈ আছে, আৰু মই শুনি গৈ আছোঁ যে এইবিলাক চব পৰ্তুগীজৰ ঘৰ, এইফালে চোৱা, সেইফালে চোৱা, এইফালে চোৱা। কিছুমানো ভিডিঅ' ল'বই থাকি গৈছে মোৰ, গৈ আছে। আৰু আগফালৰ পৰা এনেকৈ সৰু দেখিব পাৰে, কিন্তু ভিতৰত বহুত ধুনীয়া বাৰাণ্ডা আছে, এনেকৈ কৈ আছে আৰু। অ'কে, নেক্সট টাইম আকৌ আহিলে ঘৰবিলাকো চাম বাৰু, ভিডিঅ' বনাম, আপোনালোককো দেখুৱাম তেতিয়া।
কি মানে খাও ये गाने की কি स्पेशल बना दे स्पेशल चाय हां से चाय इधर का चाय नहीं पीगा ये पूरा पानी वाटर पिला देता है বজাৰ কৰি আছিলো এতিয়া ইমানে জোৰকে বৰষুণ বাপৰে বা কিমান বৰষুণ দিয়ে ইয়াত আৰু এতিয়া আমি গৈ আছো এয়াৰপৰ্টৰ ফালে ফুৰি মেলি হৈ গ'ল এতিয়া আমি গোৱা বাই ক'ব লাগিব ফাইনেল কল টু বেংগালুৰু আৰু দাদাজনে কৈ গৈ আছিলে যে এই ব্ৰিজখন একদম সবতকে ওখ ব্ৰিজ হয় আৰু ইয়াতে টু হুইলাৰ এলাউড নহয় কাৰণ ইয়াতে বহুত বেছি হাৱা দিয়ে সো তলৰ ব্ৰিজখনে দিয়ে মানে টু হুইলাৰ আহা যোৱা কৰে এখন ব্ৰিজেৰে একদম এলাউড নহয় ভিডিও বনাই থকা ছাতিটো মোৰ লৈ ল'লে মানে পেক কৰি যদি দিয়ে তেতিয়া 500 रुपीज ল'ব আৰু ছাতিটো কিমান লৈছে 200 টকা লৈছিলে এই থৈ আহিলোঁ আৰু কিন্তু থাকে ন ইমোশ্যন সেইকাৰণে মনটো বেলিছে অলপমান এইটো আমি চিকিউৰিটি চেকিং কৰি আছোঁ গোৱা এয়াৰপৰ্ট মা মোৰ ছাতিটো লৈ ল'লে নাই এয়াৰপৰ্টটো খালি খালি গোৱাৰ এয়াৰপৰ্টত আপোনালোকে আকৌ লাউঞ্জ বিচাৰি নুফুৰিব দেই ইয়াতে কিন্তু গুড টাইমছ বাৰ বুলিহে লিখা আছে সো ইয়াতে আপোনাৰ ক্ৰেডিট কাৰ্ড এণ্ড ডেবিট কাৰ্ড এক্সেছ ইয়াতে লিখা আছে নহয় এটোৱে হয় কিন্তু লাউঞ্জ ইয়াতে আকৌ বেলেগকে লাউঞ্জ বুলি নাই মা তুমি লাউঞ্জত খাই আকৌ খাইছা KFC হা ফাইনেল বাই টু গোৱা আমি গোৱা বাই গৈ আছোঁ এতিয়া বৰ্ডিং হৈ গ'ল গৈ আছোঁ ফ্লাইটত বহিবলৈ still raining outside দেখিছেনে বৰষুণে দি আছে আহোঁতেও বৰষুণ যাওঁতেও বৰষুণ তাৰ মাজতে অলপমান ফূৰ্তি কৰিলোঁ আৰু যে বৰষুণ দিয়ে আছে নেৰা নেপেৰা বৰষুণ on our flight pura titi ase flight khon বলা পাই গলো মা ক'ত পালো কোৱাচোন এতিয়া
এতিয়া আমি বেংগলোৰ পাই গ'লো মাই ফেভৰেট প্লেচ আৰু এইটো টাৰ্মিনেল 2 ইজ মাই ফেভৰেট টাৰ্মিনেল আগতকৈ ধুনীয়া এয়াৰপৰ্টটো আহি গ'লো এই চব মানুহ গৈছে দেখিছানে থুপ খাই গ'ল য'ত সেইটোৱে বেল্ট বুজিলা টাৰ্মিনেল 1 পৰা শুনা টাৰ্মিনেল 1 পৰা আহিলোঁ টাৰ্মিনেল 1 পৰা আহি সৰি এইটো টাৰ্মিনেল 2 আমি টাৰ্মিনেল 2 নামিলোঁ টাৰ্মিনেল 2 নামি এইটো টাৰ্মিনেল 2 হা এতিয়া ইয়াৰে পৰা এইটো শ্বাটল বাছ মানে কানেক্টিং বাছ এইবোৰেদি আমাক লৈ যাব টাৰ্মিনেল 1 আৰু তাৰ পৰা কেব ছাৰ্ভিচ বা ভলভো যি হয় চিটিলৈ যাবলৈ বেংগলোৰ চিটিলৈ যাবলৈ আমি এইবোৰ পাম বুজিলা তুমি অকলে আহিলে এনেকৈ আহিব লাগিব আৰু যিসকলে নাজানে তেওঁলোকেও জানি লওক কথাটো এনেকৈ ৰাতি আহিলে আপোনালোকে নাৰ্ভাছ হৈ যাব ন কি ইয়াত আহি গ'লোঁ কাৰণ টাৰ্মিনেল 2ৰ পৰা ওলাই এইবোৰ দীঘলকৈ লাইন আছে কেবৰ কাৰণে ল'ৰাকেইটাই চাই আছে ভাবিছে মই কি কৰি আছোঁ মই ব্লগিং কৰি আছোঁ ব্লগিং ইজ নট